Nobok Aman, founder and managing director AD Hygiene Solutions. আমি AD Hygiene Solutions to actually ঠিকই কৈছে আমি মই এজন গাঁৱৰ পৰা বাহিৰত কৰ্মৰত কৰি আছোঁ বাহিৰতে শিক্ষা অনুষ্ঠান গ্ৰহণ কৰি কৰ্মসূত্ৰে বাহিৰত 10 বছৰ হোটেল ইণ্ডাষ্ট্ৰীত এণ্ড কৰ্পৰেট ইণ্ডাষ্ট্ৰীত মই এজ এ মেনেজাৰ পষ্টত কাম কৰি আছোঁ বিশেষ ভাবিলোঁ কি মই পঢ়িলোঁ শুনিলোঁ বাহিৰত চাকৰি কৰি আছোঁ কিন্তু আমাৰ ছাৰো কৈ গৈছে আমাৰ যদি সন্তানৰ জন্ম লৈ যদি মই মা দেউতাক যদি চাবই নোৱাৰোঁ পইচা উঠি মই কি কৰিম মোৰ একচুৱেলি এই একজেক্ট লাইনটো মোৰ মনলৈ আহিছিল মই বছৰৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পাছত নিৰ্দিষ্ট স্থানত মই পদবী মই ওপৰলৈ পাই আছিলোঁ গৈ আছিলোঁ এই ক্ষেত্ৰত দৰমহাও বাঢ়ি গৈ আছিল কিন্তু সময় মোৰ একচুৱেলি টাইম উইল নট একচেপ্ট ৱেন সময়ত যদি আমি সিদ্ধান্ত নলওঁ 10 বছৰ বাহিৰত আছিলোঁ পঢ়াৰ সূত্ৰে মই 5 বছৰ বাহিৰত কৰ্মক্ষেত্ৰত 10 বছৰ বাহিৰত 15 বছৰ ঘৰৰ বাহিৰত কেতিয়াবা ঘৰৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰোঁ নিজৰ কেৰিয়াৰৰ কথা ভাবি কেতিয়াবা মোৰ নিজৰ ফেমিলিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰোঁ চ' মই নাম কমাই আছিলোঁ বাহিৰত কিন্তু মানুহে মোক চিনি নাপায় চ' মই ভাবিলোঁ এইটো মই কি কৰি আছোঁ চ' মই ভাবিলোঁ এইটো অতলে যোৱা নাই মই ভাবিছোঁ এক্সপিৰিয়েঞ্চ হৈছে মই বাহিৰত পঢ়ি এক্সপিৰিয়েঞ্চ ওলাই মই অসমত ঘূৰি আহি এই মোৰ এক্সপিৰিয়েঞ্চ মই যিমানখিনি শিকিছোঁ সেইটো মই ঘূৰাই দিব বিচাৰিলোঁ অসমবাসীক চ' মই সৰুকৈ ষ্টাৰ্টআপ খুলিছিলোঁ 2020 চনত 4জন ষ্টাফেৰে আৰম্ভ কৰা এই সংস্থা আজি 500+ এমপ্লয়ী জেনেৰেট কৰিছোঁ চ' আজি গৌৰৱে ক'ব পাৰোঁ কি 500জনৰ অধিক সংস্থাপিত দি আৰু মেইন আমাৰ উদ্দেশ্য হৈছে উই কেয়াৰ ফৰ ইউ আৰু হিউমানিটি যোনটো মানৱীয়তা চ' আমি ফেচিলিটি মেনেজমেণ্ট হাউচকিপিঙত বিশেষকৈ কাম কৰি আছোঁ য'ত কলেজ হস্পিটেল হোটেল আৰু যিমানখিনি কমাৰ্চিয়েল বিল্ডিংবিলাক আমি হাইজিন ছেগমেণ্টটোত আমি মেইনটেইন কৰোঁ হাইজিন বুলি ক'লে এইটো একচুৱেলি কোনোবাই ক'লে মোক বহুত মানুহে কয় চাফ চাফাইটো কোনোবা কাম কৰে নেকি বা চাকৰি কৰে নেকি বাট এটা কথা মই কৈ দিওঁ আজিও 5 বছৰৰ পাছত there will be less manpower skill manpower আমাৰ কমি গৈছে আমি সবে মেনেজাৰ হ'ব বিচাৰোঁ আমি সবে পঢ়িছোঁ BSc MSc এণ্ড বিভিন্ন বিভাগ পঢ়িছোঁ স্কিল নহ'লে আমি মেবি আমাৰ হাতৰ পৰা কামবিলাক আমি হেৰুৱাই পেলাম চ' আমি স্কিলৰ হকে কাম কৰি আছোঁ চ' আমাৰ ৰুৰেল মবিলাইজেশ্যনো চলি আছে আমাৰ ট্ৰেইনিং চেণ্টাৰ নিজৰ আছে আৰু ডাইৰেক্ট আমি ৰিক্ৰুটমেণ্ট কৰি আমি ট্ৰেইনিং দিওঁ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছোঁ যেনে আমি হেল্থ চিটি টুলিপ প্ৰতীক্ষা উদ্দেশ্যনা দৈতা বিবেদা এইবিলাক চবৰ আমাৰ লগত জড়িত হৈ আছে আমাৰ মেন পাৱাৰ কৰ্মৰত হৈ আছে ডাইৰেক্টলি আমাৰ আণ্ডাৰত কাম কৰে এণ্ড আমি স্কিল আপ কৰি মেলি আমি কেৰিয়াৰ গ্ৰ'থৰ লাইনটো আমি সহায় কৰোঁ চ' ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ কথা কৈ আচলতে মই কথা কৈ ইমান পাৰ্গত নহয় ইমান গতিকে ভাল লাগিছে খুব ভাল লাগিছে নতুন থাকি পেলাই আৰু খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগলৈ আৰু আগবাঢ়ি যাম দৈনিক সুন্দৰ হয় গতিকে তাকে মই বহুত বেছি শুভেচ্ছা লগতে মই মাঘ বিহু আৰু ইংৰাজী শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু সদায় অমৰ আৰু আমি জীয়াই ৰাখিব লাগিব জুবিনাৰ আৰু জুবিনাৰ লগত মোৰ বহুত ভাল স্মৃতি আছে আৰু বেছি কথা নকওঁ সকলোৱে শেষ হ'ব লাগিছে দুইলাই লাগিছোঁ দেই তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাই নামি অহা হৃদয় লৈ মোৰ দেহত প্ৰদীপ পুৱাই ধুমুহাৰ সতে মোৰ বহু জোৰে নাচো
ছবি ধৰা দিলা গোপনে আই হিয়াৰ পুনৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপা নামি অহা ৰ'দৰে লৈ মোৰ দেহত উদ্যম আকাশৰ বুকুত চাতকৰ আঘোণ কণ্ঠ সসাগৰা পৃথিৱীত আজি দেখোন মোৰ বাবে নাই এটুপি নিৰ্মল পানী সময়ে মাথো উচুপিলে দিৱসীৰ টিপনি ব্যাকুল ধৰিত্ৰীৰ চৌদিশে প্ৰতিধ্বনিত হ'ল সেউজীয়া সাজযোৰ মোৰ বুকুত বেৰিয়াই দিয়া ৰঙৰ আবিৰ সনাৰ স্বপ্ন দেখা পলাশ শিমলুৰ পাহিতে এক পাতিলি বালিময় পথাৰত মৰিচিকা খেদি খেদি ক্লান্ত কৃষকৰ গালে মুখে শুকান জেউৰাৰ ৰঙে ঢৌ খেলি গ'ল কংক্ৰিটৰ অৰণ্যত সৃষ্টিৰ ঢলেৰে লিগাং নামি আহে ফাগুনী সুৰেৰে প্ৰতিধ্বনিত হৈ অট্টালিকাৰ বুকুত তৰাৰ চিকমিকনিৰ সতে ৰূপে যুগল বন্তি বান্ধে কুল কুল নদীৰ সুৰেৰে জোনাকৰ বাগিচাত ঐনিতমৰ সুবাস বিচাৰি নাচনীয়ে বাট বুলিলে লিগাঙৰ বাকৰিলৈ আহি বিচাৰি যি নহওক দৈনিক অসমৰ তৰফৰ পৰা মোক যি যাচিছে শুভকামনা মৃদুল হাজৰিকা অৰিন্দম প্ৰিন্স কাহিনীয়ে আৰু আমাৰ সতীৰ্থবৃন্দসকল কৰ্মই জীৱন গতিকে কৰ্মৰ মাজতে আমিও জীয়াই থাকিব লাগিব সেয়েহে সকলো সতীৰ্থক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ বিহুৰ অলপ জনাইছোঁ মাঘৰ বিহুৰ শুভেচ্ছাও জনাইছোঁ আৰু মই পলমকৈ অহাৰ কাৰণে হ'ল যান জঁটৰ সমস্যা মই আমিনগাঁৱৰ পৰা আহিব লগা হয় ঘৰ পাইছোঁ মিছেছকো লৈ আহিছোঁ লগতে যি নহওক মোৰ গোৱালপাৰী লোকগীতৰ অলপতে এখন প্ৰগ্ৰাম আছে প্ৰতিমা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী মই প্ৰাক চেনেলতো গাব লাগিব সেয়ে আপোনালোকে আশীৰ্বাদ দিব যেন ভাল হয় মন ময়ূৰ সহনা তুমি কি আর জানো না সঙ্গে তো কাউ যাবে না সময় থাকিতে কেনে গুরু খোঁজিলুম না সময় থাকিতে কেনে গুরু খোঁজিলুম না অমর মর সহনা পিতা মাতা সদর ভাই এলাই আছে এলাই নাই সবাই তো সারিয়া যাইবে আমারও যাইতে হবে সময় আসিলে অমর মর সহনা थैंक यू सोना रसम मुझे इतना सम्मानित करने के लिए ये देखिए सर ये भी देखिए थैंक यू सो मच ধন্যবাদ পুনৰ অসম কাকতলৈ মোক এই সাংস্কৃতিক ঐক্য এৱাৰ্ড দিয়াৰ বাবে বহুত ধন্যবাদ আপোনালোকলৈ এনেকৈ আপোনালোকে নিৰপেক্ষ বলিষ্ঠ বাতৰি পৰিৱেশন কৰি যাওক ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ All the women in my life have played pivotal roles in my success. Here's wishing a very